বিজয় আপোনাৰ ওচৰলৈ আহিছো বহু স্থানত পানী শুকাইছে কিন্তু পানী শুকোৱাৰ পাছত এটা অতি ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে পুতি দুৰ্গন্ধময় লেতেৰা আৱৰ্জনা এটা অতিকৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আপুনি যেহেতু ৰুক্মিণী গাঁৱত উপস্থিত আছে তাত কেনেকুৱা অৱস্থা পানী শুকাইছে নে হিমাচিছাক দুটামান কথা ক'বলৈ বিচাৰিছোঁ আৰু ইতিমধ্যে গম পাইছে যে বিগত দুটা দিনে গুৱাহাটীৰ যিটো অৱস্থা আচলতে কি ধৰণৰ তথৈবচ অৱস্থা হৈছে সেয়া সকলোৱে গম পাইছে আৰু আপুনি দেখিছে যে মই ইতিমধ্যে এখন মাস্ক এখন লগাই লৈছোঁ এইকাৰণে লগাই লৈছোঁ যে মোৰ পাছৰ যিটো পৰিৱেশ এই পৰিৱেশটো মই দেখুৱাম তাৰ পূৰ্বে হিমাচী দুটামান কথা মই কৈ ল'ব বিচাৰিছোঁ গতিকে মই অকণমান মাস্কখন খুলি কথাখিনি ক'লে হয়তো সুবিধা হ'ব যে যিটো স্থানত আছোঁ একেবাৰে দুৰ্গন্ধময় এটা পৰিৱেশ এটা লেতেৰা কদৰ্যময় এটা পৰিৱেশ আৰু কেইটামান দৃশ্য এইকাৰণে দেখুৱাব বিচাৰিছোঁ আজি যে গুৱাহাটী মহানগৰীত কৃত্ৰিমবান হৈছে তাত লগে লগে চৰকাৰক সমালোচনাও কৰা হৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা বিষয় আলোচনা কৰাৰ সম্পূৰ্ণ প্ৰয়োজনবোধ আমি কৰিছোঁ আৰু আমি ND24 আমি প্ৰথম দিনটোৰ পৰাই আচলতে আমি এই ধৰণৰ কামসমূহৰ প্ৰতি আমি সদায় আচলতে আমি আগভাগ লৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত প্ৰতিটো দিনত আমি যোনসমূহ কাম কৰোঁ এই কামসমূহে ক'ৰবাত আমাৰ এনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ আমাক লৈ গৈছে নেকি আজি চাওক হিমাশ্ৰী এই যিটো পথত আছোঁ এয়া ৰুক্মিণী গাঁৱৰ পথ মই ৰুক্মিণী গাঁৱৰ পথৰ পৰা মই হৰিবৰক অনুৰোধ জনাইছোঁ চাওক ইয়াৰ পৰা যদি আমি চাওঁ এটাৰ পৰা যদি আৰম্ভ কৰোঁ যদি চাই হিমাশ্ৰী এই ধৰণৰ প্লাষ্টিক এই ধৰণৰ পলিথিন এই যিটো পথ আছে এই পথটোত যিসকল আচলতে মই কৈছোঁৱে যে এই শব্দটো আমি ব্যৱহাৰ কৰিব লগা হৈছে যে একাংশ কাণ্ডজ্ঞানহীন লোকৰ যিটো কৰ্মৰ নমুনা এই নমুনাটো চাওক যে এনেকুৱা কি সামগ্ৰী ইয়াত পেলোৱা নাই কি সামগ্ৰী ইয়াত পেলাই থোৱা নাই আপুনি পলিথিনৰ পৰা আৰম্ভ কৰি জাবৰ জোঁথৰ ঘৰৰ আৱৰ্জনাৰ পৰা আৰম্ভ কৰি সকলো ইয়াত পেলাই থৈ দিছে কিন্তু চাওক এই যিখিনি চিভিক চেঞ্চ এই চিভিক চেঞ্চ সঁচাকৈ তেওঁলোকৰ আছেনে যিসকল লোকে তেওঁলোকে এই যিটো পথত বা যিমান নলাত তেওঁলোকে পেলাইছে তাৰ পাছত গুৱাহাটীৰ বানপানীৰ সমস্যা কৰাত সমাধান কৰিব পৰা যাবনে আপুনি ভাবকচোন চৰকাৰে বা প্ৰশাসনে বা GMCয়ে যিমানেই কাম নকৰিলে কিন্তু সাধাৰণ যিসকল লোক আছে একাংশ লোকৰ কথা কৈছোঁ একাংশ লোকে তেওঁলোকে এই কামসমূহ যেতিয়া কৰে এই জাবৰ জোঁথৰ যেতিয়া নলাত পেলাই দিয়ে ৰাস্তাত যেতিয়া পেলাই দিয়ে তাৰ পাছত পৰিৱেশটো কি হয় আপুনি নিজে এবাৰ চিন্তা কৰক নিজে কল্পনা কৰক কথা হৈছে এই যিখিনি সামগ্ৰী আপুনি দেখিছে চাওক মই অনুৰোধ জনাইছোঁ যে ঘৰৰ যিখিনি সামগ্ৰী ঘৰৰ যিখিনি আৱৰ্জনা সেই আৱৰ্জনাৰ পৰা আৰম্ভ কৰি পলিথিনৰ পৰা আৰম্ভ কৰি কাৰ্টুনটোলৈকে আৰম্ভ কৰি সকলো এই ধৰণে আচলতে উন্মুক্তভাৱে তেওঁলোকে পেলাই দিছে কিন্তু এই কামসমূহ কৰাৰ পাছত ক'ৰবাত নহয় ক'ৰবাত আমি নিজেই যে ক'ৰবাত ভুক্তভোগী হ'ব লগা হৈছে নিজেই ক'ৰবাত আচলতে এই ধৰণেই কৃত্ৰিম মানৰ সৈতে আমি থাকিব লগা হৈছে মই অকণমান এগৰাকী ইয়াৰ স্থানীয় যুৱক আছে ভাইটি হাতত লাঠিডাল আছে অকণমান কি আছে বলাচোন অকণমান দেখুৱাম কি আছে কিমান কি জাবৰ আছে নাই কি ইয়াত কি জাবৰ নাই ফুড ডিছপ'জিবল এয়া ঘৰৰ পেলনীয়া জাবৰ ফুড ডিছপ'জিবল কি নাই আৰু এয়া চাওঁ এইটো অকণমান দাঙি দেখুৱাওঁ এই বটল এইটো দাঙিবই নোৱাৰি এইটো ইয়াত এইটো হ'ল সুৰাৰ বটল গতিকে এই বটলসমূহো এই ধৰণে ইয়াত পেলোৱা হৈছে মই কৈছোঁ যে কি নাই এই জাবৰ জোঁথৰবোৰ যেতিয়া ইয়াত পেলোৱা হ'ব তাৰ পাছত কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাটো কিমান বেছি কঠিন হ'ব আপুনি নিজেই চিন্তা কৰক নিজেই ভাবক যে এই ধৰণৰ প্ৰতিটো সামগ্ৰী ইয়াত পেলাই থকা হৈছে যে যিখিনি সাধাৰণ আচলতে ন্যূনতম যিখিনি জ্ঞান সেই জ্ঞানখিনিও যদি নাথাকে তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰাটো এক প্ৰকাৰ কেৱল যে চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক যে সদায় আমি দোষ দি আছোঁ বা বিভাগীয় কৰ্তৃপক্ষই যে হেমাহিৰ কথা কৈছোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত সাধাৰণ লোকৰ যিখিনি কাম এই কামখিনিও কিন্তু ক'ৰবাত আমি দেখিবলৈ পোৱা নাই মই কৈছোঁ যে ছবিয়ে মিছা কথা নকয় যিখন ছবি দেখুৱাইছোঁ এই ছবিখন কিন্তু ৰুক্মিণী গাঁৱৰ গতিকে ৰুক্মিণী গাঁৱৰ পথত এই ধৰণৰ আচলতে জাবৰ জোঁথৰ পেলনীয়া সামগ্ৰী সুৰাৰ বটল চেণ্ডেল কাৰ্টুন পচা মাছৰ কাৰ্টুন চাওক সেইটো হৈছে পচা মাছৰ কাৰ্টুন মই অনুৰোধ জনাইছোঁ সহযোগী হৰিবৰক এই সামগ্ৰীবোৰ পেলোৱাৰ পাছত গুৱাহাটীৰ কৃত্ৰিম মানৰ সমস্যা কি ধৰণে ৰোধ কৰিব গুৱাহাটীৰ সমস্যা ৰোধ কৰিব কৈছোঁ কি নাই ইয়াত কৈছোঁ ভাইটি দাদা অকণমান আহক মই কৈছোঁ যে আমি কথা পাতি আছোঁ গুৱাহাটীৰ কৃত্ৰিম মানৰ কিন্তু এই বিষয়টোতো আমি বাদ দিব নোৱাৰোঁ যে ক'ৰবাত নহয় আপুনি এইফালে আহক আপোনালোকে এইফালে আহক যে সাধাৰণ মানুহে যিখিনি কাম কৰিব লাগে আজি সেই কামখিনি কৰিছেনে এই ছবিখনে দেখা পাইছেনে কওকচোন নাই এইখিনিতো নহয় এই সব ঘৰুৱা বস্তু এইখিনি নালাত পেলালে আৰু ক'ত হ'ব এনেও নালাত পেলালে জাম হ'বই না পানী যোৱাৰ সুবিধা নাই এই ঘৰৰ চব্জি যদি আজি নলাত পেলায় ডাষ্টবিন থৈ যদি নালাত পেলাই সমস্যা কেতিয়াও সমাধান নহয় আমি চৰকাৰক সদায় দোষ দিব পাৰি মানুহৰ ভুল পাব্লিকৰ ভুল এইটো পাব্লিকৰ ভুল এইটো
এইটো যে কৈছো, সকলো নহয় দেই, সকলো নহয়, একাংশৰ কথা কৈছোঁ দাদা। একাংশ চাওক, এই ঘৰৰ সামগ্ৰী আনিছে, ইয়াত পেলাইছে, চেণ্ডেল পেলাইছে, পলিথিন পেলাইছে, চিজ পেলাইছে, কি পেলোৱা নাই ইয়াত? এইবিলাক বহুত বেয়া হৈছে, এইবিলাক বহুত বেয়া কাম কৰিছে তেখেতসকলে। এইখিনি আমি সেইখিনি চাফা কৰিব লাগিব, চাফ চিকুণ আমাৰ দায়িত্ব, চাফ চিকুণ কৰি আমি ৰাখিব লাগিব। যিহেতু আমি গোটেইখিনি জনসাধাৰণে আমি এটা চৰকাৰে ইয়াত পেলাব দিয়া নাই আপোনাক? এতিয়া ডাষ্টবিনটো আহে কৰে জানো? ব্যৱহাৰ কৰে তেখেতসকলে। আৰু এই সামগ্ৰীবিলাক কিয় নালাত পেলায়, সেইটোৱে প্ৰব্লেম। এই সামগ্ৰীবিলাক নালাত কিয় পেলাইছে এতিয়া জনসাধাৰণে এতিয়া ভুগিব লগা হৈছে। পানী কোনে ভুগিছে? আমাৰ জনসাধাৰণে ভুগিব লগা হৈছে। আপোনাৰ মোৰ দৰে কোনোবাই পেলাইছে, ভুগিছে কোনে? আপুনি আৰু ময়ে ভুগিছোঁ। এতিয়া যাব নোৱাৰে। এতিয়া চাওক কেনেকৈ মানুহ যায় খোজকাঢ়ি। এই ৰাস্তাটো চাওক, মই অনুৰোধ জনাইছোঁ মোৰ সহযোগী হৰি বৰাই দেখুৱাব যে এই ৰাস্তাটোৱে চাওক যে পাৰ হ'ব পাৰিছে জানো? আজি যদি আৰু বৰষুণ দিয়ে, এই নলা আকৌ উফন্দি উঠিব। এই পানীৰ যিটো স্বাভাৱিক পথ, পানীৰ কোনো স্বাভাৱিক পথ নোহোৱা হৈ গৈছে। যিটো পথেৰে স্বাভাৱিক পথেৰে পানী ড্ৰেইনেৰে ওলাই যাব লাগে, সেইফালে যাব নোৱাৰে। মই কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ গাফিলতি আছে, বিভাগীয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ গাফিলতি আছে। ক'ৰবাত তেওঁলোকে সেই মাষ্টাৰ প্লেন তেওঁলোকৰ হাতত নাই, সেইধৰণেই তেওঁলোকে নলা নিষ্কাশন কৰিব পৰা নাই। কিন্তু কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত সাধাৰণ যিসকল জনতা, তেওঁলোকৰো কিছু দায়িত্ব আছে। দাদা, মই কৈছোঁ যে সাধাৰণ লোকৰ দায়িত্ব থাকিব লাগে নে নালাগে? সাধাৰণ চবৰে মানে দায়িত্ব থাকিব লাগে। এতিয়া কি কৰিবা, এতিয়া মানে এই পৰিৱেশটো দেখাৰ পাছত ক'ৰবাত দায়িত্ব থকা যেন লাগিছেনে? এতিয়া দায়িত্বটো একচুৱেলি কথাটো এনেকুৱা হয়, এতিয়াতো আৰম্ভণি যেনেহে পাইছোঁ আমি। আৰম্ভণি এতিয়াতো পৰ্যায়ক্ৰমে এইটো আৰু ভয়ংকৰ হৈ যাচ্ছে, ভয়ংকৰ হৈ গৈছে। কথা হৈছে সেই কথাটোৱে কৈছোঁ যে কথা ভয়ংকৰ হৈ গৈছে। কিন্তু মই ক'ৰবাত কৈছোঁ যে এই বহৰ সামগ্ৰী চাওক, সুৰাৰ বটলৰ পৰা আৰম্ভ কৰি এই যে সুৰাৰ বটলসমূহ, সুৰাৰ বটল, প্লাষ্টিক, কি নাই ইয়াত সকলো পেলোৱা হৈছে, সকলো সামগ্ৰী ইয়াত পেলোৱা হৈছে। আৰু এই যিখিনি কদৰ্য আছে, এই যিখিনি জাবৰ জোঁথৰ আছে, এই সামগ্ৰীবোৰ কোনটো নলাৰে যাব ভাবকচোন আপুনি। গুৱাহাটীত এনেকুৱা কোনটো নলা আছে যিটো নলাৰে এই ডাঙৰ যিটো গাৰ্বেজ আছে, এই গাৰ্বেজটো যাব? চাওক, এই গাৰ্বেজসমূহ কোনটো নলাৰে পাৰ কৰিব? কৈছোঁ যে ক'ৰবাত চৰকাৰৰ সদিচ্ছা থাকিব পাৰে, ক'ৰবাত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই ক'ৰবাত তেওঁলোকে মাষ্টাৰ প্লেনেৰে কাম কৰিব নোৱাৰিব পাৰে। কিন্তু সমান্তৰালভাৱে যিসকল লোক আছে তেওঁলোকৰো কিছু দায়িত্ব থকাটো দৰকাৰ। মহানগৰিকভাৱে তেওঁলোকৰ সেই দায়িত্ববোৰ আজিৰ তাৰিখত তেওঁলোকে কিমান পালন কৰিছে? আজি প্ৰতিটো প্ৰান্তত যদি চায়, ৰুক্মিণীগড়ৰ পৰা আৰম্ভ কৰি অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, চাৰ্ভে, বেলতলা, পাঞ্জাবাৰী, এনেকুৱা এটা পথ নাই যিটো পথত এই মুহূৰ্ততো এই ধৰণৰ পানী হৈ থকা নাই। কৃত্ৰিমমান হৈছে। কিন্তু তাৰ লগে লগে আমি এই ছবিখন দেখুৱাইছোঁ যে GMCয়ে হওক বা প্ৰতিটো তেওঁলোকে এই ধৰণে কোৱা হয় যে জাবৰ জোঁথৰবোৰ আপোনালোকে এটা নিৰ্দিষ্ট স্থানত পেলাওক। কিন্তু জাবৰ জোঁথৰবোৰ যদি এই ধৰণে সদায় পেলোৱা হয় উন্মুক্তভাৱে, তেতিয়াহ'লে আপুনি ভাবক কৃত্ৰিমমানৰ সমস্যা দূৰ কৰাটো চৰকাৰে কেতিয়াও আচলতে সেই ধৰণে দূৰ কৰাৰ কোনো কালেই আচলতে সম্ভৱ নহ'ব। মই অকণমান দাদা, যদি আপুনি কয় এগৰাকী সচেতন লোক হিচাপে, অকণমান আগুৱাই আহক, এগৰাকী সচেতন লোক হিচাপে আপুনি এটা কথা কওক যে এই পৰিৱেশটো দেখুৱাৰ পাছত, এই কদৰ্যময় পৰিৱেশটো দেখুৱাৰ পাছত আপুনি চৰকাৰক গালি দিব নে সাধাৰণ যিসকল কাণ্ড জ্ঞানহীন লোক তেওঁলোকে ইয়াত পেলাই দিব, তেওঁলোকৰ কথাখিনি ক'ব? আপুনি কওকচোন যে ক'ৰবাত ভুল ক'ত হৈ আছে? জনসাধাৰণ সচেতন হ'ব লাগিব। তেওঁলোকে এই জাবৰ জোঁথৰবোৰ, আৱৰ্জনাবোৰ তেওঁলোকে ৰাস্তাত যাতে নেপেলায়, ড্ৰেইনত যাতে নেপেলায়। আৰু প্লাষ্টিক মুক্ত হ'ব লাগিব। প্লাষ্টিক আমি সদায় বন্ধ কৰিব লাগিব, পলিথিন বেন কৰিব লাগিব। আৰু প্লাষ্টিক বটল যিবিলাক এতিয়া দেখিছোঁ, যেতিয়া ড্ৰেইনটো চাফা কৰাৰ সময়ত তেওঁলোকে দমে দমে বটল ওলাইছে, পলিথিন ওলাইছে, এইবিলাকে আমাৰ পানীটো নিষ্কাশনত বহুত বাধাপ্ৰাপ্ত হয়। এতিয়া কথাটো হৈছে প্লাষ্টিক বন্ধ কৰিব লাগিব বা এই ধৰণে কৰিব লাগিব। এতিয়া মই কৈছোঁ যে গাড়ী চলাওঁতে হেলমেট নিপিন্ধিলে ফাইন হয়, হেলমেট যদি পৰিধান নকৰে, ছিট বেল্ট যদি নামাৰে ফাইন হয়। কিন্তু এই যে জাবৰ জোঁথৰবোৰ পৰে, ইয়াৰ কাৰণেও নতুন কিবা এটা ফাইন এনেকুৱা উলিয়াব পাৰেনে যাৰ কাৰণে? নিশ্চয় যদিহে তেনেকুৱা এটা যদি নিষেধাজ্ঞা বলবৎ কৰে যদি, তেতিয়াহ'লে ভাল হয়। কথা হৈছে সেই প্ৰতিগৰাকী সচেতন লোকে আচলতে এই কথাখিনি ক'ব যে একাংশ লোকৰ, আমি বাৰে বাৰে এই শব্দটো ব্যৱহাৰ কৰিছোঁ, একাংশ লোকৰ কাণ্ড জ্ঞানহীনতাৰ বাবে কিন্তু একাংশ লোক ভুক্তভোগী হ'ব লগা হৈছে। আমি বাৰে বাৰে এই কথাখিনি কৈছোঁ যে গুৱাহাটী মহানগৰীৰ একাংশ লোকে তেওঁলোকে নিজৰ ঘৰৰ আৱৰ্জনাখিনিও তেওঁলোকে ডাষ্টবিনত নেপেলায়, নিজৰ ঘৰৰ আৱৰ্জনা ডাষ্টবিনত নেপেলায়, আনি পেলাই তেওঁলোকে ৰাস্তাৰ কাষে, নলাৰ কাষে, য'তেই পাইছে, য'তেই স্থান পাইছে ত'তেই পেলাই দিছে। আৰু তাৰ পাছত এই ধৰণৰ কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে, যাৰ বাবে আজি 2টা দিন 3টা দিন সাধাৰণ যিসকল লোক আছে এই লোকসকল কিন্তু ভুক্তভোগী হ'ব লগা হৈছে বিভিন্ন সময়ত। আমি ৰুক্মিণী গাঁৱৰ কথাই কওঁ বা বেলেগ স্থানৰ কথাই কওঁ, য'তেই এই ধৰণৰ পৰিৱেশ হৈছে তাতেই কিন্তু ভুক্তভোগী হ'ব লগা হৈছে সাধাৰণ লোকসকল। গতিকে কিমান দিনলৈ আপোনালোকৰ জাবৰবোৰ
য'তে ত'তে নলাত আপুনি পেলাব, ৰাস্তাই ঘাটেই পেলাব, ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে যিধৰণে ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ দিয়ে সেই ডাষ্টবিনটো ব্যৱহাৰ কৰাত আচলতে কিয় ইমান বেছি এলাহ সেই কথাখিনি ক'ৰবাত আচলতে বুজাটো বৰ ডাঙৰ কথা যেন হৈছে। গতিকে এই যিসকল লোক আছে তেওঁলোক কিন্তু যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। আমি কৈছোঁ যে বিগত 2টা দিনে গুৱাহাটীৰ যিটো অৱস্থা সেই অৱস্থাটো এটা তথৈব অৱস্থা হৈছে, কাৰণ বিভিন্ন প্ৰান্তত প্ৰতিটো পথ উপপথত ইতিমধ্যে এককাল পৰ্যন্ত পানী। আজি কিছু বতৰ অনুকূল, কিছু বতৰ যিহেতু ইতিমধ্যে ভাল হৈছে, গতিকে কিছু স্থানত ইতিমধ্যে পৰিস্থিতি উন্নত হৈছে। কিন্তু এটা কথা যে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ যিখিনি সদিচ্ছা আছে বা চৰকাৰে ক'ৰবাত সেই মাষ্টাৰ প্লেনৰ যিটো অভাৱ আছে, স্বাভাৱিক যিখিনি পানীৰ যিটো গতিপথ সেই গতিপথ যিধৰণে আচলতে খুলি দিব লাগিছিল সেই খোলাত ক'ৰবাত নহয় ক'ৰবাত বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ক'ৰবাত অভাৱ দেখা পোৱা গৈছে। কিন্তু আমি সমান্তৰালভাৱে আমি ND24 আজি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ সমানেই কিন্তু প্ৰতিগৰাকী কাণ্ডজ্ঞানহীন লোকৰ যিসকল লোকে এই ধৰণৰ কামসমূহ কৰে তাৰ বাবেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ সমস্যা এই সমস্যাখিনিও কিন্তু যথেষ্টখিনি হৈছে। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকে প্লাষ্টিক বা অন্যান্য যিসমূহ সামগ্ৰী আছে, আৱৰ্জনা আছে, সেই আৱৰ্জনাসমূহ ডাষ্টবিনত পেলাওক বা এই আৱৰ্জনাসমূহ আপোনাৰ যিকেইটা স্থান ইতিমধ্যে নিৰ্ধাৰিত হয় এই নিৰ্ধাৰিত স্থানত পেলাওক। ৰাস্তাই কাষে নলাই নৰ্দমাৰ কাষে এই ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰি এই পৰিৱেশটো আচলতে এই ধৰণৰ আৱৰ্জনাৰে আচলতে পৰিপুষ্ট নকৰিব। হয় এইখিনি হয় বিজয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পৰিৱেশটো দেখুৱাৰ বাবে। এয়া আছিল ৰুক্মিণী গাঁৱৰ পৰিৱেশ। বান শুকোৱাৰ পাছত, কৃত্ৰিম বান এতিয়া শুকোৱাৰ পাছতেই এক অতিকৈ কদৰ্যময় পৰিৱেশে বিৰাজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।